নমস্কাৰ মোৰ নাম শ্ৰী বিভু ৰঞ্জন ভৰালী পোনপ্ৰথমতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোত আপোনালোকক ক্লাছ 9 চেপ্টাৰ 2 এক্সাৰসাইজ 2.4 একেবাৰে শেষৰটো কোৱেশ্চন মই এতিয়া সলভ কৰিব লৈছো আৰু যেটো একেবাৰে শেষৰটো যেটো 16 নম্বৰ যেটো কোৱেশ্চনটো আছে সেই কোৱেশ্চনত কি কৈছে যে what are the possible expression for the dimension of the cuboids whose volumes are given below ইয়াতে আমাক আগৰ যেটো কোৱেশ্চন তাত আমাৰ ৰেক্টেঙ্গুলাৰ কথা কৈছে ৰেক্টেঙ্গুলাৰ আমাৰ এৰিয়া আৰু এৰিয়া ফাইন্ড কৰিব আছে এৰিয়াৰ জন্য আমাৰ লেন্থ আৰু ব্ৰেথ লাগে সো ইয়াতে আপোনালোকক কিউবয়ডৰ কথা কৈছে আৰু কিউবয়ডৰ কি ওলাব দিছে ভলিউম ফাইন্ড কৰিব দিছে যত আমাৰ লেন্থ ব্ৰেথ আৰু হাইট তিনটা বস্তু লাগে ভলিউমৰ ক্ষেত্ৰত ঠিক আছে সো এতিয়া আমাৰ এই যেটো ফৰ্মুলাটো আমি এটা ফৰ্মুলা মানে কি ডাইৰেক্ট দুটা এক্সপ্ৰেছন দিয়া আছে ইয়াৰ পৰা আমি এটা ফাইন্ড কৰি আছো তো ইয়াতে আমাৰ কি হ'ব ইখিনিৰ পৰা আমি কি কমন ল'ব আমাৰ 3x² - 12x আছে গতিকে ইয়াতে আমি প্ৰথমে 3 এটা কমন ল'ব পাৰো তাৰ লগত আমি x ও কমন ল'ব পাৰো thrice x কমন আহিল সো ব্ৰেকেটত আমাৰ কি থাকিব 3x² বা 3x আহিলে অনলি x থাকিব আৰু -12 ৰ পৰা 3 আহিলে 4 থাকিব x ও ডাইৰেক্ট আহি গল গতিকে ইয়াতে আমাৰ তিনটা ফেক্টৰ কি আছে যে 3 আছে x আছে আৰু x - 4 আছে তিনটা ফেক্টৰ আছে that means এইটোই আমাৰ হ'ব পসিবল এক্সপ্ৰেছন ফৰ দা ডাইমেনশন ঠিক আছে তো আমি তো লিখিব পাৰো therefore the possible expression for the dimension equal to আমি কি পালো এটা আমি 3 পালো এটা পালো আমি x আৰু এটা কি পালো x - 4 পালো এই তিনটা পালো গটিকে আমাৰ ইটোই হ'ব পসিবল এক্সপ্ৰেছন আমাৰ ডাইমেনশনৰ কাৰণ ইয়াতে কোনবাটো লেন্থ হ'ব কোনবাটো ব্ৰেথ হ'ব কোনবাটো হাইট হ'ব গটিকে আমি তিনটা বস্তু এটা পাই গলো ক্লিয়াৰ সো ফাৰ্স্ট পাৰ্টটো এটা কমপ্লিট হল এটা সেকেন্ড নম্বৰটো মই এটা চাই আছো সো সেকেন্ড নম্বৰটো কি কৈছে যে ইটো সেম প্ৰসেসে দিছে কিন্তু ইটো অকমান ক্যালকুলেশন কৰিব লাগিব ইয়াতে কি দিছে 12ky² + 8ky - 20k দিছে সো ইয়াৰ পৰা প্ৰথমতে আমি কি কমন লব পাৰো প্ৰথমতে আমি চাও যে 12 আছে 8 আছে 20 আছে আমি ইয়াৰ পৰা 4 এটা কমন লব পাৰো 4 কমন ল আৰু লগতে k কমন কাৰণ তিনিটাতে k আছে ঠিক আছে এইটো k আৰু এইটো k গটিকে আমি 4k কমন আহিব এটা 4k কমন অহাৰ পিছত ভিতৰত কিমান থাকিব 12 ৰ পৰা 4 আহিলে 3 থাকিব k টো k ডাইৰেক্ট আহি গল 3y² প্লাস 8 ৰ পৰা 4 কমন আহিলে 2 থাকিব twice y minus 20 ৰ পৰা 4 আহিলে 5 থাকিব সো 5 only 5 থাকিব ঠিক আছে সো এইটো আমাৰ এটা হেই পাই গলো লিনিয়াৰ আমাৰ কোয়াড্ৰেটিক ইকুয়েশন টেবল পালো সো এইটো আমি মিডল টার্ম ফ্যাক্টর যেটো আছে সেইটো দি আমি এটা সলভ কৰিব গৈ আছো সো এইখিনি পৰা আমি আকৌ ভাঙি মিটো সো 4k to 4k থাকিল ইটো মই থাৰ্ড ব্ৰেকেট দিছো সো ইয়াৰ পৰা আমাৰ ইটো অকমান সহজেই আছে কেনেকে ওলাব যে 5 3 গুণ 15 ঠিক আছে ইয়াতে আমাৰ 15 আছে সো দুটা সংখ্যা মাল্টিপল কৰিলে আমি কিমান পাব লাগিব 15 পাব লাগিব আৰু সেই দুটা সংখ্যা সাবট্ৰেক্ট কৰিলে আমি কিমান পাম সাবট্ৰেকশন কৰিলে আমি পাব লাগিব অনলি 2 ঠিক আছে সাবট্ৰেকশন কৰিলে আমি পাব লাগিব অনলি 2 গতিকে ইয়াতে আমাৰ সংখ্যা দুটা অলমোস্ট আছে দিয়াই আছে 5 আৰু 3 তো 5 3 গুণ 15 আৰু 5 ৰ পৰা 3 মাইনাস কৰিলে আপুনি 2 পাব গতিকে এইটো আমাৰ এবাৰ 5 আৰু 3 পাই গলো তো আমি এটি কি লিখিম y এখিনিত সৰি ইটো মই প্ৰথমতে y টো লিখি দিও তো y 5 minus 3 minus 5 ঠিক আছে সো এতে ইয়াৰ পৰা 4k কমন টো লিখিব লাগিব সো 3y² plus 5y minus thrice y minus 5 এখিলৈকে হৈ গল এতিয়া আমি এটা কমন লম তো 4k তো এখিনিৰ পৰা কি কমন যাব y কমন যাব কেৱল y টো কমন যাব ইয়াৰ পৰা তো এই দুটা পাৰ্টৰ পৰা আৰু এই দুটা পাৰ্টৰ পৰা এখিনিৰ পৰা y কমন গল থাকিলে কিমান thrice y plus 5 থাকিল এই দুটা পৰা মাইনাস প্ৰথমতে কমন লম আৰু এটা কমন দুটাৰ পৰা কমন হেনুকা সংখ্যা নাই গতিকে আমি একো কমন নগলে আমি কি ল'ব লাগিব 1 কমন ল'ব লাগিব 1 টো আমাৰ কমন আছে গতিকে মাইনাস thrice y plus 5 হ'ব কিয় plus 5 হ'ব কাৰণ ইয়াতে মাইনাসৰ পৰা প্লাস মাল্টিপল কৰিলে মাইনাস হ'ব আৰু এই মাইনাসৰ লগত এগেইন প্লাস মাল্টিপল কৰিলে মাইনাস হ'ব গতিকে এই মাইনাসটো মিলাবৰ কাৰণে আমি এটো সাইন দুটা এটো মিলাব লগা আছে আৰু মাইনাস কমন ললে সদায় ব্ৰেকেটৰ ভিতৰত সাইনটো চেঞ্জ হৈ যায় আগতে যেটো সাইন আছে এটো নাথাকে এটো নতুন সাইন হৈ যাব এটো মাইনাস কমন ললে এটো সাইনটো যদি পজিটিভ থাকে নেগেটিভ হয় নেগেটিভ থাকিলে পজিটিভ হ'ব এনে কাৰণে হৈ যায় এতিয়া এখিনি পাৰ্টৰ পৰা আমাৰ কমন কি গল 4k আছে আৰু ইয়াতে এই thrice y plus 5 thrice y plus 5 আছে এটো মই লিখি দিলো thrice y plus 5 লিখিলো আৰু ইপিনে only y minus 1 থাকিল that means ইয়াতে আমাৰ তিনটা পাৰ্ট পাই গলো ফ্যাক্টৰ যদি হয় 4k এটা thrice y plus 5 এটা আৰু এটা y minus 1 এটা গতিকে তিনটা পসিবল যেটো এক্সপ্ৰেছন আমাৰ লেন্থ ব্ৰেথ আৰু হাইট টো আমাৰ এই তিনটা হ'ব তো আমি এনে কথা লিখিব পাৰো যে therefore the
possible expression for the dimension. Itu moi jitu question tu ase question nisana eke likhiso for the dimension. Equal to 4k comma thrice y plus 5 comma y minus 1. Itu k2 অকমান বেয়া হৈছে মই k2 ইখিনি ভালদৰে লিখি দিছো 4k ঠিক আছে গতিকে এই তিনটা পসিবল ডাইমেনশন হ'ব পাৰে এই তিনটা আমাৰ এক্সপ্ৰেছন গতিকে ইয়াতে আমাৰ লেন্থ ব্ৰেথ আৰু হাইট যিকোনো এটা হ'ব পাৰে ক্লিয়াৰ সো আশা কৰো আপোনালোকে বুজি পাইছে চাগে সো ইয়াতে আমাৰ 16 নম্বৰ লগতে এই চ্যাপ্টাৰটো আমাৰ ইয়াতে কমপ্লিট হৈ গ'ল চ্যাপ্টাৰ নহয় এটো আমাৰ এই এক্সাৰসাইজ গোটেই কেইটা আমাৰ কমপ্লিট হ'ল লগতে চ্যাপ্টাৰটো আমাৰ কমপ্লিট হৈ গ'ল ঠিক আছে সো আশা কৰো এই চ্যাপ্টাৰত যিখিনি কোৱেশ্চনছ আপোনালোকে বুজিছে আপোনালোকে বুজি পাইছে চাগে মই ইয়াৰে প্ৰত্যেকটো কোৱেশ্চন লিংক মই ডেসক্ৰিপচনত দিয়া আছে তো আগৰ যদি প্ৰিভিয়াস কোৱেশ্চন যদি কিবা আপোনাৰ প্ৰয়োজন তেতিয়ালে আপুনি ডেসক্ৰিপচন বক্সত গৈও আপোনালোকে আগৰ কোৱেশ্চন লিংক পাই যাব ঠিক আছে সো এইখিনি কৈ মই ভিডিওটো সমাপ্ত কৰিছো আৰু একেবাৰে শেষত মই আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ